Hello everyone, Ranjit here. Welcome back to my YouTube channel. Spoken Englishৰ ওপৰত আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি সাপোজ টুৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। সো তোমালোকে নিশ্চয় সাপোজ টু পাইছা আমি স্পোকেন ইংলিছত কেনে ধৰণে ব্যৱহাৰ কৰিম ইংৰাজীত কথা কওঁতে বা লিখোতে কেনে ধৰণে বাক্য গাঁথনি হ'ব সাপোজ টু থাকিলে সেই বিষয়ে আমি চাম। সো বাক্যৰ গঠনটো হ'ব প্ৰথমে সাবজেক্ট থাকিব তাৰ পিছত এম ইজ আৰ ওয়াজ ওয়েৰ এই কেইটাৰ যিকোনো এটা তাৰ পিছত সাপোজ টু তাৰ পিছত ভাৰ্ব তাৰ পিছত অবজেক্ট বা আদাৰ্স। এই ভিডিঅ'টোত আমি প্ৰধানত আলোচনা কৰিম যে আশা কৰা অৰ্থত সাপোজ টু ব্যৱহাৰ কৰা হয়। সাপোজ টুৰ বিভিন্ন ব্যৱহাৰ আছে কিন্তু সেইবোৰ আলোচনা নকৰোঁ। আমি ইয়াতে অকল আশা কৰা অৰ্থত যি ব্যৱহাৰ হয় সেইটো আলোচনা কৰিম। কোনো এটা কাম কৰিব বুলি যেতিয়া কোনোবাক আশা কৰা হয় তেতিয়া আমি ব্যৱহাৰ কৰোঁ সাপোজ টু। যেতিয়া কোনো এজন ব্যক্তিয়ে কিবা এটা কাম কৰিব বুলি আশা কৰা হয় তেতিয়া আমি সাপোজ টু ব্যৱহাৰ কৰিব পাৰোঁ। এটা উদাহৰণৰ সহায়ত আমি চাবলৈ যত্ন কৰিম যে তুমি সময়ত আহিবা বুলি আশা থাকিল নাইবা তুমি সময়ত আহিবা বুলি আশা কৰিছোঁ নাইবা তুমি সময়ত আহিবা বুলি আশা কৰা হৈছে। যদিও দেখাত বাক্যকেইটা বেলেগ বেলেগ যেন লাগে কিন্তু অৰ্থ একেটাই। সো এইটো আমি ক'ব লাগিব ইউ আৰ সাপোজ টু কাম অন টাইম। ইয়াতে সাপোজ টু কি অৰ্থত ব্যৱহাৰ কৰা হৈছে আশা কৰা অৰ্থত ব্যৱহাৰ হৈছে। এক্সপেক্ট মানে হৈছে আশা কৰা। গতিকে এই বাক্যটো আমি এনেকৈ ক'ব পাৰি ইউ আৰ এক্সপেক্টেড টু কাম অন টাইম। ইয়াতে এক্সপেক্টেড টু সেইখিনিৰ সলনি আমি বহাব লাগিব সাপোজ টু। তেতিয়া হ'ব ইউ আৰ সাপোজ টু কাম অন টাইম। তুমি সময়ত আহিবা বুলি আশা কৰিছোঁ। সো ইয়াৰ পিছৰ উদাহৰণ যে তুমি খানা ৰান্ধিবা বুলি আশা থাকিল তুমি খানা ৰান্ধিবা বুলি আশা কৰিছোঁ। সো ইয়াতেও ইউ আৰ এক্সপেক্টেড টু কুক ফুড। তোমাক আশা কৰা হৈছে খানা ৰান্ধিবা বুলি তোমাক আশা কৰা হৈছে। ইয়াতে এক্সপেক্টেড টুৰ সলনি সাপোজ টু বহালে হ'ব ইউ আৰ সাপোজ টু কুক ফুড। ইউ আৰ সাপোজ টু কুক ফুড। সো সাপোজ টুৰ এইটো এটা ব্যৱহাৰ আমি পাইছোঁ। আৰু উদাহৰণৰ সহায়ত কথাখিনি চালে তোমালোকৰ স্পষ্ট হৈ থাকিব যে তুমি আমাক পঢ়াবা বুলি আশা কৰিছোঁ বা তুমি আমাক পঢ়াবা বুলি আশা থাকিল। ইয়াতে হ'ব ইউ আৰ এক্সপেক্টেড টু টিচ আছ। ইয়াতে এক্সপেক্টেড টুৰ সলনি সাপোজ টু লিখিলে হ'ব ইউ আৰ সাপোজ টু টিচ আছ। ইউ আৰ সাপোজ টু টিচ আছ। সো যদি যিসকলে এই চেনেলটোত নতুন তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰিবা। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বাক্যবোৰ উদাহৰণ হিচাপে লৈ তাক ইংৰাজীত এবাৰ আমি 4 নম্বৰ যিটো চেণ্টেন্স আছে যে তুমি স্কুলত যাবা বুলি আশা কৰা হৈছে বা তুমি স্কুলত যাবা বুলি আশা কৰিছোঁ। সো এইটো হ'ব ইউ আৰ সাপোজ টু গো টু স্কুল। ইউ আৰ সাপোজ টু গো টু স্কুল। ইয়াৰ পিছত তিনিটা উদাহৰণ লোৱা হৈছিলে যে দে আৰ সাপোজ টু এৰাইভ টুমৰো। সিহঁতে কাইলৈ আহি পাব বুলি আশা কৰা হৈছে যে দে আৰ সাপোজ টু এৰাইভ টুমৰো। আন এটা বাক্য হৈছে ইয়াতে পাষ্ট টেন্সত যদি এই বাক্যটো কোৱা হয় যে চি ৱাজ সাপোজ টু বি হিয়াৰ এন আৱাৰ এগো। আমি পাষ্ট টেন্সতো এই বাক্যটো সাপোজ টু ব্যৱহাৰ কৰিব পাৰি যে চি ৱাজ সাপোজ টু বি হিয়াৰ এন আৱাৰ। এঘণ্টা আগতে তাই তাত থাকিব বুলি আশা কৰা হৈছিল। এঘণ্টা আগত তাই তাত থাকিব বুলি ইয়াতে থাকিব বুলি আশা কৰা হৈছিল।
আন এটা উদাহৰণ হৈছে দ্য মুভি ৱাজ ছাপ'জ টু আৰ্ণ এ লট অফ মানি এট দ্য বক্স অফিচ বাট ইট ডিডণ্ট। চ' চিনেমাখনে বক্স অফিচত বহুত টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছিল কিন্তু নোৱাৰিলে। চ' এনেকুৱা ধৰণে আমি ছাপ'জটোৰ ব্যৱহাৰ কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ডেটছ ইট ফৰ টুডে। চি ইউ ইন দ্য নেক্সট ভিডিঅ'। থেংক ইউ।